আসলতে পৰিস্থিতি খুবেই ভয়ানক পৰিস্থিতি। তো যোৱাকালি গৰৈবাৰী টাউন ক্লাবত ফাংচন হৈছিল। তো সেই ফাংচনত এই আবুল হুছেইনৰ ল'ৰা সেই লোহিতক কোনোবাই হত্যা কৰিছে বুলি শুনা পাইছো মই। আৰু ঘটনাটো যে হৈছে খুবেই জঘন্য ঘটনা, এনেকুৱা পৰিস্থিতি হ'ব নালাগিছিল। কিন্তু কিহৰ কাৰণে হ'ল সেইটো আমি গম নাপাওঁ। সেইটো আচলতে তেওঁলোকে হত্যা কৰিছে, এতিয়া কোনোবা জ্বলাই দিছে ঘৰটো, আমি তেনেকে নাজানো আৰু। হয় হয়, পাব্লিকে কোনে জ্বলাইছে গম নাপাওঁ আৰু আমি। আৰক্ষীয়ে খুবেই ইয়াতে লাগি পৰি আছে যোৱাকালিৰ পৰা, আৰু আপোনাৰ SDRF বাহিনীও ইয়াতে লাগি আছে, জুইনুমৰ কাৰণে সক্ষম হৈ আছে। যোৱাকালি ৰাতিও আমি 3টালৈকে ইয়াতে আছিলো, তেওঁলোকৰ লগত আমি সহায় সহযোগিতা কৰিছো। এতিয়াও দেখা গৈ আছে যে এতিয়াও তাৰমানে ইয়াতে জুই লাগিছে, আৰু পানীৰ গাড়ীও আহিছে, আহি নমাবলৈ সক্ষম হৈ আছে। মই ভাৱৰীয়া বিঠাই চাম্বুপাৰা গাঁও। এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব হলে মই ছয়গাঁও থানা আৰক্ষী বিষয়া মহোদয়ক মই এটাই অনুৰোধ কৰিম, যাতে এনেকুৱা পৰিস্থিতি নহয়। আৰু যিটো পৰিস্থিতি হৈছে খুবেই নিন্দনীয়, গৰিহণাৰ যোগ্য, আৰু এনেকুৱা হ'ব নালাগিছিল। আচলতে পৰিস্থিতি খুবেই ভয়ানক পৰিস্থিতি। তো যোৱাকালি গৰৈবাৰী টাউন ক্লাবত ফাংচন হৈছিল। তো সেই ফাংচনত এই আবুল হুছেইনৰ ল'ৰা সেই লোহিতক কোনোবাই হত্যা কৰিছে বুলি শুনা পাইছো মই। আৰু ঘটনাটো যে হৈছে খুবেই জঘন্য ঘটনা, এনেকুৱা পৰিস্থিতি হ'ব নালাগিছিল। কিন্তু কিহৰ কাৰণে হ'ল সেইটো আমি গম নাপাওঁ। সেইটো আচলতে তেওঁলোকে হত্যা কৰিছে, এতিয়া কোনোবা জ্বলাই দিছে ঘৰটো, আমি তেনেকে নাজানো আৰু। হয় হয়, পাব্লিকে কোনে জ্বলাইছে গম নাপাওঁ আৰু আমি। আৰক্ষীয়ে খুবেই ইয়াতে লাগি পৰি আছে যোৱাকালিৰ পৰা, আৰু আপোনাৰ SDRF বাহিনীও ইয়াতে লাগি আছে, জুইনুমৰ কাৰণে সক্ষম হৈ আছে। যোৱাকালি ৰাতিও আমি 3টালৈকে ইয়াতে আছিলো, তেওঁলোকৰ লগত আমি সহায় সহযোগিতা কৰিছো। এতিয়াও দেখা গৈ আছে যে এতিয়াও তাৰমানে ইয়াতে জুই লাগিছে, আৰু পানীৰ গাড়ীও আহিছে, আহি নমাবলৈ সক্ষম হৈ আছে। মই ভাৱৰীয়া বিঠাই চাম্বুপাৰা গাঁও। এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব হলে মই ছয়গাঁও থানা আৰক্ষী বিষয়া মহোদয়ক মই এটাই অনুৰোধ কৰিম, যাতে এনেকুৱা পৰিস্থিতি নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017900